কৈ আছে এইবাৰ অখিল গগৈ ধুবুৰীৰ ফালেহে উঠিব বুলি। ধুবুৰী চাপৰৰ ফালে গৈহে মানুহক চুমা খাই থকা দেখা পাওঁ। তেওঁকতো কালি গোটেইবিলাকে শিৱসাগৰত চুমা বাবা বুলিয়ে কৈ আছে। কাৰণ অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতে অখিল গগৈ ক'ত উঠিব এইটো জানিব লাগিব। বহুতে কৈ আছে এইবাৰ অখিল গগৈ ধুবুৰীৰ ফালেহে উঠিব বুলি। গতিকে তেওঁ যেতিয়ালৈকে ক'ত উঠিব নকয় আমি প্ৰাৰ্থী কেনেকৈ দিম? কাৰণ তেওঁ এতিয়া ধুবুৰী চাপৰৰ ফালে গৈহে মানুহক চুমা খাই থকা দেখা পাওঁ। তেওঁকতো কালি গোটেইবিলাকে শিৱসাগৰত চুমা বাবা বুলিয়ে কৈ আছে। গতিকে ক'ত এতিয়া তেওঁ ইলেকশ্যন উঠে জানিলে আমি কেণ্ডিডেটৰ নাম ক'ব পাৰিম। কালি মই মহিলাৰ মিটিংখন দেখি মোৰতো নালাগিলে তেওঁ টপত আছে বুলি। কাৰণ অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতে অখিল গগৈ ক'ত উঠিব এইটো জানিব লাগিব। বহুতে কৈ আছে এইবাৰ অখিল গগৈ ধুবুৰীৰ ফালেহে উঠিব বুলি। গতিকে তেওঁ যেতিয়ালৈকে ক'ত উঠিব নকয় আমি প্ৰাৰ্থী কেনেকৈ দিম? কাৰণ তেওঁ এতিয়া ধুবুৰী চাপৰৰ ফালে গৈহে মানুহক চুমা খাই থকা দেখা পাওঁ। তেওঁকতো কালি গোটেইবিলাকে শিৱসাগৰত চুমা বাবা বুলিয়ে কৈ আছে। গতিকে ক'ত এতিয়া তেওঁ ইলেকশ্যন উঠে জানিলে আমি কেণ্ডিডেটৰ নাম ক'ব পাৰিম। কালি মই মহিলাৰ মিটিংখন দেখি মোৰতো নালাগিলে তেওঁ টপত আছে বুলি। কাৰণ অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতে অখিল গগৈ ক'ত উঠিব এইটো জানিব লাগিব। বহুতে কৈ আছে এইবাৰ অখিল গগৈ ধুবুৰীৰ ফালেহে উঠিব বুলি। গতিকে তেওঁ যেতিয়ালৈকে ক'ত উঠিব নকয় আমি প্ৰাৰ্থী কেনেকৈ দিম? কাৰণ তেওঁ এতিয়া ধুবুৰী চাপৰৰ ফালে গৈহে মানুহক চুমা খাই থকা দেখা পাওঁ। তেওঁকতো কালি গোটেইবিলাকে শিৱসাগৰত চুমা বাবা বুলিয়ে কৈ আছে। গতিকে ক'ত এতিয়া তেওঁ ইলেকশ্যন উঠে জানিলে আমি কেণ্ডিডেটৰ নাম ক'ব পাৰিম। কালি মই মহিলাৰ মিটিংখন দেখি মোৰতো নালাগিলে তেওঁ টপত আছে বুলি। কাৰণ অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী ঘোষণা কৰাৰ আগতে অখিল গগৈ ক'ত উঠিব এইটো জানিব লাগিব। বহুতে কৈ আছে এইবাৰ অখিল গগৈ ধুবুৰীৰ ফালেহে উঠিব বুলি। গতিকে তেওঁ যেতিয়ালৈকে ক'ত উঠিব নকয় আমি প্ৰাৰ্থী কেনেকৈ দিম? কাৰণ তেওঁ এতিয়া ধুবুৰী চাপৰৰ ফালে গৈহে মানুহক চুমা খাই থকা দেখা পাওঁ। তেওঁকতো কালি গোটেইবিলাকে শিৱসাগৰত চুমা বাবা বুলিয়ে কৈ আছে। গতিকে ক'ত এতিয়া তেওঁ ইলেকশ্যন উঠে জানিলে আমি কেণ্ডিডেটৰ নাম ক'ব পাৰিম। কালি মই মহিলাৰ মিটিংখন দেখি মোৰতো নালাগিলে তেওঁ টপত আছে বুলি।